এয়া আকাশবাণী যোৰহাট। সম কৃষক শ্ৰোতালৈ নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। বিশ্বজিৎ দাসৰ প্ৰযোজনাত আজিৰ অনুষ্ঠানটিৰ উপস্থাপন সংগীতা তামুলী দত্তৰ। প্ৰিয় শ্ৰোতাবন্ধু নমস্কাৰ। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ এগৰাকী প্ৰতিষ্ঠিত তথা প্ৰগতিশীল কৃষকৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। দাদা, প্ৰথমে মই আপোনাক আজিৰ এই অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন। মোৰ পৰিচয় হৈ গ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰ খুমটাই বহুপথাৰ মোৰ ঘৰ। মোৰ নাম হৈ গ'ল শ্ৰী হৰেণ কোঁৱৰ। হয়, আমি যিহেতু আপোনাক কৃষক হিচাপে আজি এই অনুষ্ঠানত লগ পাইছোঁ, গতিকে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি ব্যৱসায়িকভাৱে কি খেতিৰ লগত জড়িত হৈ আছে? মই ব্যৱসায়ৰ ভিতৰত মই এতিয়া আপোনাৰ মৌ পালনটো মই বিশেষকৈ মোৰ মানে ইয়াৰ পথ লগতে গাহৰি ফাৰ্ম আছে। তাৰপিছত আকৌ মোৰ মাগুৰ মাছৰ ফাৰ্ম এখনো মই বনাই লৈছোঁ। তাৰপাছত মোৰ লোকেল মাছ মানে থলুৱা যিবিলাক মানে ৰৌ, বাহু, মিৰিকা ইত্যাদি এনেকুৱা মাছৰ এটা ফিচাৰীও আছে। লগতে মোৰ কল, কুঁহিয়াৰ বা তামোল গছ বা যিখিনি মানে শস্য থাকিব লাগে সেইখিনি আটাইখিনি মোৰ কামখিনি চলাই আছোঁ। হয়, প্ৰধানকৈ আপুনি মৌ পালনৰ কথা উল্লেখ কৰিছে। গতিকে মই প্ৰথমেই জানিব বিচাৰিম যে মৌ ক্ষেত্ৰখনৰ লগত আপুনি কেনেধৰণে জড়িত? আপুনি মৌ পালন কৰে নে মৌ বাকচ বনায় বা মৌ বিক্ৰী কৰে? কেনেকুৱা ধৰণে জড়িত? মই প্ৰথমতে বাকচ বনাবলৈ লৈছিলোঁ আৰু বনাই মানুহক দিছিলোঁ। তাৰপাছত মই যেতিয়া সময়বিলাক মোৰ অভাৱ হৈ গ'ল, মই বিভিন্ন জেগাত মই ৰাখিবলৈ ল'লোঁ। একেটা জেগাতে মানে আমাৰ যিবিলাক সঁচ একেটা জেগাতে সঁচখিনি ৰখাব নোৱাৰি। সেইকাৰণে এতিয়া মই বাকচ বনোৱাটো বন্ধ কৰি পেলাই মই ফাৰ্ম ছিষ্টেম কৰি লৈছোঁ বিভিন্ন জেগাত। আৰু সেই ফাৰ্মত মই পুৰা বিজি হৈ থাকিবলগীয়া হয়। হয়, যিহেতু ফাৰ্মৰ কথা উল্লেখ কৰিছে, আপোনাৰ ঘৰতে আপুনি মৌ ফাৰ্ম আছে? মোৰ ঘৰত ফাৰ্ম আছে আৰু লগতে মোৰ ওচৰত প্ৰায় 3 কিলোমিটাৰ বা 10 কিলোমিটাৰ ওপৰতো এনেকুৱা মানে বিভিন্ন জেগাত মই ৰখা হয় ফাৰ্মবিলাক। যিহেতু মৌ লগত আপুনি বহুত দিনৰ পৰা জড়িত, আপোনাৰ যথেষ্ট অভিজ্ঞতা আছে, গতিকে এই খেতি যদি ব্যৱসায়িকভাৱে কৰিবলৈ হয় তেতিয়াহ'লে পালকজনে প্ৰথমে কি কৰিব লাগিব বাৰু? চাওক, প্ৰথম পালকজনে দুটামান কাম মানে অতি সহজতে কৰিব পৰা মই মাধ্যম দুটামান দেখুৱাই দিম বা ক'ম। কৃষকসকলৰ কাৰণে প্ৰথমতে যিকোনো বস্তু এটা পোহপালন কৰিবলৈ বা যিকোনো এটা কাম কৰিবলৈ অকণমান মানে সংকোচ কৰে যে কিবা হ'ব নহ'ব বা লাভ হ'ব লোকচান হ'ব, কিবা কিবি ঢেৰ ইত্যাদি কথা থাকিব পাৰে। কিন্তু তাৰ লগতে দৃঢ়তাটো হৈ গ'ল 1 নম্বৰ আত্মবিশ্বাসটোৰ ওপৰত গঢ় লৈ ল'ব লাগিব, তেতিয়া যিকোনো কাম কৰিব পাৰিব। আৰু গতিকতে প্ৰথমতে ইমান বহলকৈ নকৰি এবাৰ বা দুবাৰ মোৰ প্ৰথমতে তাক চোৱা চিতা কৰি বা নিৰীক্ষণ কৰি পেলাই ভালকৈ বুজি ল'ব লাগিব। তাৰ পাছত আপোনাৰ বহলভাৱে কৰিব পাৰিব। হয়, আৰু ইয়াৰ সঁচবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব? সঁচবিলাক প্ৰথমতে আপোনাৰ যিবিলাক মানে আমাৰ খুৰুঙীয়া মৌ বুলি কয় আৰু এপিচি ইণ্ডিকা, চেৰেনা ইণ্ডিকা বুলি কয়। গতিকে এই সঁচবিলাক আমাৰ য'তে ত'তে প্ৰায় আমাৰ অসমত বা য'ৰ জেগাত প্ৰায় বিভিন্ন জেগাতে পোৱা যায় সঁচবিলাক। আৰু তাৰ পৰা আপোনাৰ যিকোনো মাধ্যমৰ যোগেদি আপুনি আনি সঁচটো নিজেই মানে আনিব লাগিব। যদি নিজে আনিব নোৱাৰে তেতিয়াহ'লে মৌ পালক এজনক যথাসময়ত লগ ধৰি তাৰ ব্যৱস্থাটো লৈ নিজৰ জেগাত ৰাখি পেলাই তাক চাব লাগিব। হয়, আৰু যিহেতু মৌ আহাৰ আমি জানো যে ফুল সাধাৰণতে, গতিকে যদি এজন পালকে মৌ খেতি কৰিবলৈ হয়, ব্যৱসায়িকভাৱে যদি কৰিবলৈ হয়, তেওঁ ফাৰ্ম ছিষ্টেম কৰিব খোজে, তেতিয়াহ'লে সেই অঞ্চলটোত মৌখিনি খোৱা বোৱাৰ ব্যৱস্থাখিনি কেনেকুৱা ধৰণে কৰিব লাগিব? মৌ মাখি খাদ্যখিনি এনেকুৱা ধৰণে চাব লাগিব। আমাৰ ঋতু যেনেকৈ থাকে, আমাৰ 12 মাহত ঋতুকেইটা থকাৰ উপৰিও প্ৰত্যেকটো ঋতুত আমাৰ ফুলবিলাক বেলেগ বেলেগ ফুলে। গ্ৰীষ্মত যেনে বেলেগ ফুলিব, হেমন্ত এনেকুৱা এটা মানে পৰিৱেশৰ লগত আমি খাপ খাই পেলাই বাৰিষা আৰু খৰালি ছিজনত কোনবিধ আমাৰ ফুল সাধাৰণতে পায়, ওচৰৰ যিমানবিলাক চ'ৰ্চ থাকে তাৰ ওপৰত নিৰীক্ষণ কৰি পেলাই মৌবাহটো কেন্দ্ৰ কৰি পেলাই আমি প্ৰতিষ্ঠা কৰি ল'ব লাগিব। তাৰ উপৰিঞ্চি যদি খাদ্য বস্তু নাটনি হয় তেতিয়া আমি আৰ্টিফিচিয়েল হিচাপে সিহঁতক আমি দিব লাগিব। আৰু সেই দিয়া পদ্ধতিটো আমি বেলেগ বেলেগ তালিকাত দিব পাৰোঁ। আমি প্ৰথমতে চাই ল'ব লাগিব ওচৰত মৌ মাখি কিমান আছে।
আৰু মৌ মাখি কিমান আছে চাই লৈ পেলাই সিহঁতৰ সংখ্যাটো অনুমান কৰি পেলাই আমি ওচৰত খাদ্য পাইছে নাই পোৱা সেইটো আমি চাই ল'ব লাগিব আৰু যিমানেই খাদ্য পাওক বা নাপাওক বাৰিষা ছিজনটোত সিহঁতক খাদ্য দিবই লাগিব হয় আৰু কিমান দিনৰ মূৰত মৌ প্ৰস্তুত হয় বা ব্যৱসায়িকভাৱে কৰিবলৈ হ'লে মৌ পোহাৰ পৰা বিক্ৰীৰ ব্যৱস্থাৰ সময়খিনি কিমান হয় সময়খিনি এনেকুৱা ধৰণৰ যদি সম্পূৰ্ণ গ্ৰোথ থকা যদি এবাৰ মৌ হয় তাৰমানে সিহঁতৰ সংখ্যাটো প্ৰায় 1500 পৰা 5000 ভিতৰত যদি মানে সিহঁতৰ পৰিয়ালটো থাকে তেতিয়াহ'লে আপোনাৰ 3 মাহৰ পৰা আপোনাৰ ষ্টাৰ্টিং কৰি দিব পাৰিব এতিয়া আজি তাৰিখত ভৰাইছে নহয় আজি তাৰিখত ভৰোৱাৰ পিছত আপোনাৰ 3 মাহত সিহঁতৰ ফুল গ্ৰোথ হৈ যাব আমাৰ বাকচটো সাধাৰণতে বিজ্ঞানসন্মত যিটো বাকচ হয় বাকচটো আমাৰ দুটা চেম্বাৰ থাকে তলৰ চেম্বাৰটো বোট চেম্বাৰ আৰু ওপৰৰ চেম্বাৰটো আমি হাৰ্নি চেম্বাৰ গতিকে তলৰ চেম্বাৰটো যেতিয়া ফুল হ'ব 8ডাল চাক ফিল আপ হোৱাৰ পাছতহে সিহঁতি ওপৰ চাকলৈ উঠিব আৰু সেইটো উঠোঁতে অকণমান টাইম ল'ব যদি টাইমটো যদি আমি কভাৰ কৰিব পাৰোঁ আৰু তাত পদ্ধতি আছে কিছুমান আৰ্টিফিচিয়েল চাক আমি সিহঁতক ৰেডিমেডকৈ আমি লগাই দিব পাৰোঁ আৰু লগাই দিয়াৰ লগে লগে সিহঁতৰ কামটো আৰু অতি সহজে সোনকালে কৰি দিব আৰু সোনকালে কৰাৰ লগে লগে আমি সোনকালে ৰসটো তাৰ পৰা ক্ৰয় কৰিব পাৰিম 3 মাহৰ পৰা আপোনাৰ সম্পূৰ্ণভাৱে আমি ক্ৰয় কৰিব পাৰিম যদিহে প্ৰথমতে 1500 বা 2000 কমি মৌ আছিলে তেতিয়া এটা পোৱালি জন্ম হ'বলৈ 21 দিন বা 25 দিনৰ ভিতৰত মেচি হৈ যায় কণী পৰাৰ পৰা মানে 21 দিনৰ পৰাই আৰম্ভ হৈ যায় কিন্তু 25 দিন লাগি যায় বুলি কাম কৰোঁতে মই ধৰি লৈছোঁ তেতিয়াহ'লে আপোনাৰ 3 মাহ আপুনি ধৰক ইহঁতৰ কামখিনি হৈ আমি ৰসটো আমি ক্ৰয় কৰিব পাৰিম সেই ৰসখিনি উলিওৱাৰ ব্যৱস্থাখিনি অকণমান বুজাই দিব নেকি ৰসখিনি উলিওৱাৰ ব্যৱস্থা এনেকুৱা ধৰণৰ হয় আমি ৰসখিনি উলিয়াওঁতেনে দুটা চেম্বাৰ মাজত এখন জালি ছেট দিব লাগে আৰু জালি ছেট দিয়াৰ পিছতে আমি সম্পূৰ্ণভাৱে ৰসখিনি উলিয়াই ল'ব পাৰোঁ তাৰমানে কি হয় ৰাণীজনী গোটেই বাকচৰ ভিতৰত ইটো মূৰৰ পৰা সিটো মূৰলৈ ৰানিং অৱস্থাত থাকে আৰু তাইক আবদ্ধ কৰি পেলাই আমি ওপৰ চেম্বাৰত উঠি যাব নোৱাৰাৰ কাৰণে আমি এখন জালি ছেট দি দিয়া হয় যাতে কণী পাৰিবগৈ নোৱাৰে আৰু নোৱাৰিলে আমি তাত ৰসটো পাম তেতিয়া আমি ৰসটো 15 দিনৰ মূৰে আমি ক্ৰয় কৰিব পাৰিম আৰু যদি জালি ছেটখন দিয়া নহয় তেতিয়াহ'লে আমাৰ অসুবিধা হৈ যাব সেইকাৰণে কৃষকসকলে যদি ভাল ধৰণে গ্ৰোথটো হৈ থাকে তেতিয়া 15 দিনৰ মূৰে এবাৰ মৌৰ পৰা আপোনাৰ 2 কেজি ৰসকে আপোনাৰ ক্ৰয় কৰিব পাৰিব বৰ্তমান যেহেতু বজাৰত মৌ যথেষ্ট চাহিদা আছে গতিকে বৰ্তমান সময়ছোৱাত 1 কেজি মৌ বিক্ৰী কৰিলে কিমান টকা পায় 1 কেজি মৌ বিক্ৰী কৰিলে আমি 400 পৰা 500 টকাৰ ভিতৰত আমি হ'লচেলত দিব পাৰোঁ আৰু যিবিলাক পেকেটিং আৰু মানে আপোনাৰ বটলিং থাকে তাত কিছুমান খৰচ থাকে তেতিয়া বজাৰত 700 পৰা 800 টকাৰ ভিতৰত আমাৰ ইয়াত বিক্ৰী কৰা হয় যথেষ্ট চাহিদা আছে মৌ পালন কৰি এজন ব্যক্তি ধুনীয়াকৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে নহয় জানো হয় এখন ঘৰ চলিবলৈ আপোনাৰ 10 বা মৌ যদি হয় তেতিয়া একো চিন্তা নকৰাকৈ আপোনাৰ চলি থাকিব পাৰে আৰু বৰ্তমান আমি এনেকুৱা কৃষক পাওঁ যিসকল কৃষকে সমন্বিত পদ্ধতিত সৰিয়হ খেতিৰ লগত মৌ পালন কৰে যিটো ব্যৱস্থাত প্ৰধান শস্য যদি ভাবোঁ সৰিয়হখিনি কিন্তু তাৰ লগত তেওঁলোকে সমন্বিত পদ্ধতি অৱলম্বন কৰি মৌ পালন কৰে গতিকে সেই তেনেকুৱা অৱস্থাটো আচলতে মৌ পালন কৰি কৃষকসকল অধিকভাৱে লাভান্বিত হ'ব পাৰে হয় এতিয়া ক'বলৈ গ'লে আমাৰ যিহেতু ধান খেতি কৰা হয় সৰিয়হ খেতি কৰা হয় গুণ ধান ঘেঁহু মাকৈ বিভিন্ন ধৰণে বিভিন্ন মানে শাক পাচলি হওক ফল মূল হওক এনেকুৱা কৰে ইয়াৰ লগত সৰিয়হে আমাৰ এতিয়া প্ৰায় ছিজনত সৰিয়হখিনিও বেছিকৈ দিয়া হয় যদি ফাৰ্মাৰবিলাকে এনেকুৱা চিন্তা কৰে সৰিয়হ তলিত যদি মৌ পালন কৰিবলৈ বিচাৰে তেতিয়া বহুত লাভৱান হয় মানে সৰিয়হ ছিজনটোত কি হয় ফুলৰ অভাৱ নাই আৰু সেই অভাৱ নহ'লে মানে তেতিয়া মানে মৌখিনিয়ে চৰিবলৈ ভাল পায় আৰু লগতে যিখিনি সৰিয়হ উৎপাদন এবিঘাত যদি 10 কুইণ্টেল পাবলগীয়া আছিলে কৃষকে মৌ মাখিয়ে যেতিয়া তাত পৰিব তেতিয়া তাত দুগুণ বেছি বৃদ্ধি পাব অকল সৰিয়হ বুলি নহয় বিভিন্ন খেতি যদি আমি মৌ মাখিটো চাওঁ কেন্দ্ৰ কৰি তেতিয়া আমি কৃষকৰ লাভটো হ'বই যিহেতু আমাৰ পখিলা ভোমোৰা বা যিমানখিনি পতংগ আছে পতংগখিনি আমাৰ ফুলত পৰিবলৈ আৰম্ভ কৰে আৰু সেই ফুলবিলাক কিছুমান ভালৰ কাৰণে হয় কিছুমান বেয়া কাৰণে হয় কিছুমান পখিলা বা মুৰাই হওক বা যিকোনো মানে পতংগ আমাৰ ফুলবিলাকত পৰে মাখিয়ে হওক মাখিও কেইবাজাতৰ মাখি আমাৰ মানে ফুলত পৰে কিছুমানে বেমাৰ বিয়পায় আৰু কিছুমানে ভাল কামলৈ পৰিণত কৰে নিশ্চয় আৰু তাতকৈ আমাৰ যিটো ভাৰতবৰ্ষৰ বা বিশ্বত
আমাৰ শ্ৰেষ্ঠ পতংগবিধেই হ'ল মৌমাখি মৌমাখিয়ে আমাৰ পৰাগৰেণু সংযোগ কৰি আমাৰ ফচলটো দুগুণ বৃদ্ধি কৰাত সহায় কৰে গতিকে আমাৰ কৃষকবিলাকে যিমানদৰে মাটি কৰক খেতি যদিও অন্তত নোৱাৰিলেও এবাৰকে যদি মৌমাখি পোহে আমি ভাল স্বাৱলম্বী পথ কৃষক হিচাপে ল'ব পাৰোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ মৌ খেতিৰ অভিজ্ঞতাৰ পৰা আপোনাৰ আচলতে বহুতখিনি জানিব পাৰিছোঁ আশা কৰিছোঁ আমাৰ কৃষকসকল নিশ্চয়কৈ উপকৃত হ'ব এইবাৰ যিহেতু এটা খেতি কৰিলে আপোনাৰ তাত বিভিন্ন ধৰণৰ সমস্যাও আছে গতিকে মৌ পালনৰ ক্ষেত্ৰত আপুনি সন্মুখীন হোৱা কিবা সমস্যা আছে নেকি বাৰু সমস্যা আছে সমস্যা মানে বিভিন্ন সমস্যাই দেখা দিয়ে আৰু সেই সমস্যাখিনি প্ৰতিৰোধ কৰিবলৈ নিজে চেষ্টা কৰিব লাগিব যেনে ধৰক আমি 1 নম্বৰ সমস্যাটো হৈ গ'ল পৰিৱেশটো মই অকলে গঢ় লৈ মানে শেষ কৰিব নোৱাৰোঁ গতিকে ওচৰত আপোনাৰ বাগান থাকিব কিছুমান ফুলৰ নাৰ্চাৰী থাকিব কিছুমান ধৰক বিভিন্ন ধৰণৰ খেতি থাকিব আৰু সেই খেতিবোৰত আমাৰ কি হয় মেক্সিমাম আমাৰ মানে ঔষধ বেছি পৰিমাণে তাৰমানে ঢলা হয় তাত মই পোনপটীয়াকৈ ক'বলৈ গ'লে কেমিকেল ইউজ কৰে আৰু যদি আমাৰ বেছিকৈ কেমিকেল ইউজ কৰে তেতিয়া আমাৰ ভাল কৰ্মৰ বস্তুখিনি ধ্বংস হোৱাত বেছি সহায় কৰে যেনে আমাৰ বাগানবিলাক যেতিয়া বেছি হয় আমাৰ ঔষধবিলাক যিবিলাক পেষ্টিচাইডছ মৰা হয় তাত বহুত মানে বেছি পৰিমাণে তাত এফেক্ট কৰে আমাৰ যেনে আপোনাৰ মৌমাখিয়ে বুলি নহয় আমাৰ ভাৰতবৰ্ষত এতিয়া ৰেচমৰ যিটো বস্তু পলু যিবিলাক সেইবিলাকো আমাৰ প্ৰায় ধ্বংস হৈ যায় আৰু তাৰ লগতে আমাৰ প্ৰকৃতিও কিছুমান মানে চৰাই চিৰিকটিও ধ্বংস হয় গতিকে তাক যদি জৈৱিকলৈ আনিব পাৰি তেতিয়া আমাৰ নিশ্চয় আমাৰ মৌমাখিখিনিও জৈৱিকত হ'ব আৰু আমাৰ খাদ্য বস্তুখিনি আমি খোৱা খাদ্য বস্তুখিনিও আমি জৈৱিকত খাব পাৰিলে আমাৰ স্বাস্থ্যটো ভালে থাকিব বুলি মই ভাবোঁ নিশ্চয়কৈ খুব ভাল পৰামৰ্শ আগবঢ়াইছে এইবাৰ আন এটি খেতিৰ লগত জড়িত হৈ থকা সম্পৰ্কে মই কিছু কথা জানিব বিচাৰিম আপুনি যেহেতু মৌ খেতিৰ লগত জড়িত হৈ আছে মৌ সম্পৰ্কে গম পালোঁ আৰু এইটো কথাও জানিব পাৰিলোঁ যে মৌ পালন কৰিও আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে ব্যৱসায়িকভাৱে লাভান্বিতও হ'ব পাৰে গতিকে ইয়াৰ পাছতে আপুনি জড়িত হৈ আছে মাগুৰ মাছ আৰু গাহৰি পালনৰ লগত গতিকে গাহৰি পালনৰ লগত আপুনি কেনেধৰণে জড়িত গাহৰি পালন মই মানে লোকেল বিটবিলাকে ৰাখোঁ প্ৰায় বাহিৰা বিটবিলাক মই ৰখা নাই এতিয়ালৈকে বৰ্তমান লোকেলবিলাকক আমি সাধাৰণতে বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে ই এটা ভাল মানে বস্তু বেমাৰৰ পৰা হাত সাৰিব আৰু সোনকালে কাষ্টমাৰ ইয়াক তাৰমানে নিব পাৰে আৰু মানে বাহিৰা সঁচবিলাকৰ সিহঁতৰ বেমাৰ আজাৰৰ পৰা মানে কেয়াৰ ল'ব লাগে লগতে পৰিৱেশতো আমাৰ বহুত ব্যাঘাত জন্মায় মানে বাহিৰৰ বস্তুবিলাক আমাৰ বেমাৰবিলাক যিবিলাক গাহৰি বেমাৰ আহে সেই বেমাৰবিলাক সোনকালে মানে পাই যায় লগতে আমি যি ধৰণে ৰাখোঁ আমাৰ জেগাত তাত তাৰমানে আমাৰ যিবিলাক বেপাৰী চিষ্টেম থাকে বেপাৰীবিলাকো তেনেকুৱা গাহৰিবিলাক উঠাবলৈ অকণমান অসুবিধা পায় চেলিংটো অকণমান কম হয় আমাৰ লোকেল সঁচবিলাকৰ আমাৰ গঠন প্ৰক্ৰিয়াটো ভাল আৰু ইয়াক মানে হেৰিবিলাকো বেমাৰ আজাৰবিলাকো সোনকালে নিৰাময় কৰিব পাৰি তাৰ বিভিন্ন সমস্যাৰ পৰা আমি দূৰ হ'ব পাৰোঁ খালি অকণমান লেট হয় আপুনি বছৰেকত গাহৰি বিক্ৰী কৰি কিমান টকা উপাৰ্জন কৰে গাহৰি বিক্ৰী কৰি মই আগতে পাইছিলোঁ প্ৰায় মই 21টা 22টালৈকে মই গাহৰি আছিলে লাষ্টত মই 32টা 33টামান হৈছিলেগৈ পোৱালিতে মই 4জনী পোৱালি জগাওঁ এজনী পোৱালি আপোনাৰ মাকে 12টা 13টা খুব বেছি হাইষ্ট 14টালৈকে দিব পাৰে ভাল যদি মাক হয় তেতিয়া 14টালৈকে দিব পাৰে 4 বা 3 পোৱালি জগাই পেলাই তাইক ৰেষ্ট দিব পাৰি বা অঁতৰাই দিব পাৰি কিন্তু গাহৰি ফাৰ্মত মই চালোঁ আপোনাৰ অতি সহজতে কৰিব পৰা এটা খেতি পেলনীয়া বস্তুৰ পৰা আৰু আজিকালি ইয়াৰ প্ৰস্তুত কৰিছেও দেনা বা নিজেও প্ৰস্তুত কৰি ল'ব পাৰি গোমধান ঘেঁহু খেতি কৰি পেলাই ইয়াক দেনা প্ৰস্তুত কৰি লৈ পেলাইও আৰু তাতোতকৈ ভাল এটা বস্তু আছে আপোনাৰ পুনিবিলাক যিবিলাক পুখুৰী থাকে পুনিবিলাক আপোনাৰ সহজতে ইয়াক মানে শুকুৱাই পেলাই ড্ৰাই কৰি ইয়াক মানে চাউলৰ মূলৰ লগত দিব পাৰিলে মানে গাহৰি বিৰাট সোনকালে গোটটো ল'ব পাৰে হয় বেমাৰ আজাৰ প্ৰতিৰোধ ব্যৱস্থা হিচাপে আপুনি কেনেকুৱা ধৰণৰ মই মানে যিবিলাক আমাৰ লোকেল সঁচবিলাকক পকা গঁৰালত প্ৰায় বেছিভাগ বান্ধিব নালাগে পকা গঁৰালত বান্ধিলে মানে সিহঁতৰ যিটো নেচাৰেল হেৰিটো নেপায় লগতে সিহঁতৰ মাটি ভাৱটো পাবই লাগিব মাটিত সিহঁতি যিমান ঘূলি ল'ব পাৰিব সিমানে সিহঁতৰ বেমাৰবিলাক আঁতৰ হয় লগতে খজুৱতি নিৰাময় হয় লগতে উকনি যিটো হয় উকনিবিলাক নাইকিয়া হয় 3 নম্বৰ হৈ গ'ল আপোনাৰ খুৰা ফটা এনেকুৱা কিছুমান বেমাৰ থাকে সেই বেমাৰবিলাকো নিৰাময় হয় বহুত জেগাৰ মানে বেৰিব নালাগে কিন্তু
পকাত আপোনাৰ সহজতে আমি বেছিভাগ ৰাখিব নালাগে মানে ইহঁতৰ সৰুৰ পৰা যিটো নেচাৰেল হিচাপত থকা সেই পদ্ধতিটো অকণমান হ'লেও পাবই লাগিব কিন্তু ফাৰ্মৰ ছিষ্টেমটো এনেকুৱা ধৰণৰ বাহিৰা সঁচবিলাকক আপোনাৰ ধৰক যদি মাটিত ৰাখে আকৌ সিহঁতৰ বেমাৰ বেছি বৃদ্ধি পাব সেইকাৰণে তাৰমানে বেমাৰ বেছি বৃদ্ধি হ'ব নালাগে আৰু সোনকালে আমাক যেনিবা অকণমান লেট হ'ব আৰু এমাহ দুমাহ মানে বাহিৰা সঁচৰ পৰা কিন্তু আমাৰ বহুতখিনি চেপচাইড হয় আপুনিতো নিজৰ যিবিলাক থলুৱা জাত সেইবিলাকেই গ্ৰহণ কৰিছে বাহিৰা জাতৰ লগত মই ইমানটা সম্বন্ধ নাই ৰখা আৰু লগতে আপুনি উল্লেখ কৰিছিলে যে মাগুৰ মাছৰ খেতি কৰে আপুনি গতিকে শ্ৰোতাসকলক আমাৰ অকণমান বহলকৈ জনাব নেকি মাগুৰ মাছৰ খেতিটো আমি কম জেগাতে আমি এনেকুৱা মাছ যদি আমি পুৰণা যিবিলাক মাছ মানে ধৰক মাগুৰ মাছে হওক শিঙি হওক তুৰা বটীয়া প্ৰায় এই মাছবিলাক মানে কমানে লুপ্ত পৰিছে গতিকে সেই মাছবিলাকক আমি সহজ মাধ্যমত আমি মানে ইয়াক ব্যৱসায় ভিত্তিও কৰি ল'ব পাৰি আৰু ঘৰতে নিজৰ ঘৰখনত বছৰেকত যদি মাহেকত 3 কেজি মাছ লাগে বছৰেকত আপোনাৰ 36 কেজি মাছ আমাৰ বা 30 কেজি মাছো আমাৰ ৰেহাই হয় আপোনাৰ 200কেও ভালমান কিটাৰ পইচা আমাৰ ৰেহাই হয় গতিকে আলহী অতিথি পৰাও আমাৰ সহজ মাধ্যমত ধৰি আনিব পাৰিম আৰু বজাৰত যথেষ্ট দাম আছে মাগুৰ মাছৰ হয় আৰু গতিকতে ইয়াৰ প্ৰেছাৰ থাকক বা নাথাকক বেমাৰী হওক বা নহওক সকলো মানুহে মাগুৰ মাছটো খাব পাৰে ইয়াৰ মানে গুণানুগুণ আছে আৰু ইয়াৰ মানে ভাল ইয়াৰ ঔষধি গুণ আছে গতিকতে এই মাছটো বা এনেকুৱা ধৰণৰ যদি কৰিব খোজে তেতিয়া বেছি জেগাত দৰকাৰ নাই ইয়াক আপোনাৰ ড্ৰেইন এটা খান্দি সমান জোখৰ কিছুমান ড্ৰেইন খান্দি দীঘলটো প্ৰস্তটো চাই তাত এখন মালচিং পাল মাটিৰ লগত সম্বন্ধ ৰখা পাল এখন তলত দি তাৰ ওপৰত মাটি ভৰাই ফিল আপ কৰি নেচাৰেল পুখুৰী হিচাপে দি আউটপুট ইনপুট ৰাখি তাত আপোনাৰ মাগুৰ মাছ ৰাখিব পাৰে আৰু তাৰ পানীটো চালচলন ঘটাবৰ কাৰণে দুটা বস্তু কেয়াৰ ল'ব লাগে মটৰ এটা ফিটিং কৰি বা নেচাৰেলি বৰষুণ যেতিয়া বতৰ হয় বাৰিষা ছিজন তেতিয়া নিজেই দিব অফ ছিজনত মটৰটো অকণমান দৰকাৰ হয় আৰু তেতিয়া আপোনাৰ মাগুৰ মাছৰ সংখ্যাও বৃদ্ধি পাব সংখ্যা বৃদ্ধি মানে আপোনাৰ হেচাই ছিষ্টেম নিজে ঘৰতে প্ৰণালীবদ্ধভাৱে কৰি ল'ব পাৰিব তেনেকৈও বহু মানুহ বা বহু কৃষকো স্বাৱলম্বী হ'ব পাৰিব এতিয়া আপুনি মাগুৰ মাছ বছৰেকত কিমান বিক্ৰী কৰিব পাৰে মাগুৰ মাছ মই বিক্ৰী মানে তেনেকৈ মই এতিয়া এনেকুৱা ছিষ্টেম হয় মই সঁচহে বেছি হেৰি কৰোঁ মই গ্ৰোথটো বেছিকৈ মানে বিকা নাই মোৰ নিজৰ মাজত তাৰমানে মই এটা ব্যৱধান ৰাখোঁ মোৰ গাঁওখনত যদি এনেকুৱা কিছুমান পেচেণ্ট আহে আপোনাৰ ধৰক যেতিয়া আই দেখা দিয়ে মাগুৰ মাছ লাগে নিশ্চয় তেতিয়া মানে কি হয় মোৰ ওচৰত পাই বুলি প্ৰায় মেক্সিমাম মানুহে জানে গতিকে মই তাত পইচা লোৱা মানে হেৰি নকৰোঁ মানুহক তাৰমানে মই এটা অৱদান আগবঢ়াওঁ আৰু যদি কোনোবাই যদি তেনেকৈ মানে কৰিম বুলি ভাবে তেতিয়া মই পোৱালিটো মই পাৰ পিচ 10 পৰা 20 টকাৰ ভিতৰত আপোনাৰ বিক্ৰী কৰা হ'ব পোন ছিষ্টেমো আৰু যদি ফিংগাৰিং ছিষ্টেম হয় তেতিয়া 50 টকালৈকে আহি যাব পাৰে আৰু কিমান দিন লাগে মাগুৰ মাছটো মানে এনেকুৱা হয় লোকেল আৰু ব্ৰইলাৰ দুটাৰ মাজত ডিফাৰেঞ্চ থাকে যদি আমি অধিক দানা খুৱাই পেলাই যদি সবল কৰিবলৈ হয় তেতিয়াহ'লে আমি সেইটো ব্ৰইলাৰলৈ পৰিণত কৰিব লাগিব আৰু যদি নেচাৰেল হিচাপে হয় তেতিয়া নেচাৰেল হিচাপে আপোনাৰ খাদ্য দিলে মানে এই গ্ৰোথটো লাহে লাহে হ'ব আৰু খাদ্যৰ কথা যিহেতু খাদ্যৰ কথা তেনেকুৱা ইমান হেৰি নাই মাগুৰ মাছৰ সদায় অকণমান গেলা পচা বস্তু লাগে যদি কলগছ তামোল গছ বা এনেকুৱা যদি আপোনাৰ ঢকুৱা তামোলৰ ঢকুৱা যদি দিব পাৰে বা খেৰ দিব পাৰে তাৰপিছত আপোনাৰ মেটেকা অলপমান যদি তাত দিব পাৰে বা পুনি ছিষ্টেমো দিব পাৰে তেতিয়া মাগুৰ মাছখিনি খুব সুন্দৰ হৈ থাকিব আৰু ৰ'দ বতাহ চালচলনটো ভালকৈ যদি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে ইহঁতৰ গ্ৰোথটো ভাল হ'ব লগতে ভাতো দিব পাৰিব আৰু লগতে খলিহৈ দিব পাৰিব আৰু লগতে কিনা দানাও মাজে মাজে মিক্সিং কৰি পেলাই দি থাকিব পাৰিব গতিকে আপোনাৰ কথাৰ পৰা এইটো বুজি পালোঁ যে মানুহে মৌ পালন কৰি আৰু লগতে গাহৰি পালন কৰি আৰু লগতে আপুনি মাগুৰ মাছৰ খেতি কৰি ধুনীয়াকৈ মানুহে চলিব পাৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে গতিকে এখন সংসাৰ ধুনীয়াকৈ আপোনাৰ চলি আছে আপুনি নিজে খুব সুখী এই কামখিনিৰ লগত জড়িত হয় আৰু এটা অভিজ্ঞতাৰ ফালৰ পৰা মই জানিব বিচাৰিছোঁ যিসকল নৱপ্ৰজন্ম আছে যুৱক যুৱতী আছে চাকৰি বিচাৰি বহি আছে চাকৰি পোৱা নাই তেওঁলোকক আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব খুজিব মই ইয়াৰ দ্বাৰাই মই ক'ব বিচাৰোঁ কৃষকসকলক মোৰ কিন্তু প্ৰথমতে আৰ্থিক অৱস্থা বহুত বেয়া মানে ভাবিব নোৱাৰা বেয়া গতিকতে মই কিন্তু সদায় হাঁহিয়ে থাকোঁ আৰু প্ৰকৃততে মই হহা মানে বিভিন্নজনে হাঁহি সুৰাক জগাব পাৰে কিন্তু মই যোনদিনাখনি কান্দিম সেইদিনাখনি কোনো মোৰ লগত
মানে সহায় কৰিব নোৱাৰে কিন্তু সেই তেনেকুৱা অৱস্থাৰ কথা কিছুমানৰ মাজেদি মই কওঁ এটুপ এটুপকেহে পানী পৰি সাগৰ সৃষ্টি হয় গতিকতে নতুন প্ৰজন্মবিলাকৰ নতুন মনোভাৱ ঢেৰ থাকিব পাৰে আজিকালি আৱিষ্কাৰক যিকোনো কাম কৰিলে আৰ্থিক অৱস্থা যেনেকুৱাই হওক কিয় যদি মনোবলটো যদি দৃঢ়তাই ল'ব পাৰে নোৱা কামখিনি কৰিব পাৰিব মই ভাবোঁ চাকৰিমুখী হোৱাজনে চাকৰিমুখীলৈ যাওক আৰু যদি চাকৰিমুখী হ'ব নোৱাৰে ব্যৱসায় ভিত্তি দ্বাৰাই প্ৰস্তুত কৰি যিটো মানে স্থিৰ কৰি লয় সেই স্থিৰ কোণটো কিন্তু ঠিক কৰি ৰাখিব লাগিব তেতিয়া নতুন প্ৰজন্মখিনি মই ভাবোঁ আৰু নতুন কৃষকসকলৰ উপকৃত হ'ব মোৰ ফালৰ পৰা আৰু মোৰ যিবিলাক কাম কৰা বা মৌ মাখি পালন কৰি পেলাই মই যিমানডোখ আগবাঢ়িছোঁ মোৰ লগতে বহুজনে আগবাঢ়ি গৈছেও আৰু যাব বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ আৰু সকলোৱে সুখে শান্তিয়ে বাস কৰিব পাৰিব ইয়াকে কৈ মই চমুপত্ৰ আৰু ভৱিষ্যতে মৌ পালনৰ লগত যিহেতু আপোনাৰ বহুত ধুনীয়া ধুনীয়া অভিজ্ঞতা আছে সপোন আছে আৰু আপুনি নিজেও খুব ভাল পায় মৌৰ লগত থাকি বা মৌ খেতিৰ লগত জড়িত কৰি নিজকে ৰাখি গতিকে ভৱিষ্যতে কেনেকুৱা ধৰণৰ সপোন বা পৰিকল্পনা পুহি ৰাখিছে মোৰ সপোন এনেকুৱা ধৰণৰ মই ডাঙৰ এক কৃষক হিচাপে মই এজন মানে স্বীকৃতি দিব পৰাটোৱে মই বিচাৰোঁ সপোন বুলি ক'বলৈ গ'লে মানুহৰ সপোন শেষ নহয় গতিকতে শেষ কেতিয়া হ'ব মই নিজে ক'ব নোৱাৰোঁ মই ভাবোঁ মোৰ জীৱনটোত সুখে শান্তিয়ে থাকি যিটো কৰ্ম কৰিছোঁ মই দুখ ভাগৰ একো নালাগে মৌ মাখিৰ লগত মই নিজৰ পৰিয়াল চলাবলৈ যদিও মোৰ কষ্ট হয় মৌ মাখি পৰিয়ালটো চলাবলৈ মোৰ কষ্ট নহয় মই বিভিন্ন জেগাত মই মৌ চাই ফুৰোঁ গতিকতে মই মৌ পালন কৰি মানে বিৰাট ভাল পাওঁ ইহঁতে কোনো এটা কৰ্মী মৌ ইনে বহি নাখায় কৰ্মবোৰ কৰি গৈ থাকিলে মানে উত্তৰ এদিন নিজেই পামগৈ সপোনটো থাকিবই প্ৰত্যেকৰে কিন্তু আশাটো আছে বহুত কিন্তু সেই আশাৰ মাজতো মই এজন ভাল কৃষক হিচাপে মই সমাজত স্বীকৃতি পাব বিচাৰিছে আৰু ভাল লাগিলে দাদা আপোনাৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ আৰু আপুনি যথেষ্ট ব্যস্ত মানুহ আপুনি বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত নিজৰ মৌ ফাৰ্ম আছে আৰু আপুনি মৌ কৃষকসকলকো আন পালকসকলকো আপুনি সহায় কৰে আৰু লগতে আপুনি গাহৰি পালনৰ লগত জড়িত আৰু আপোনাৰ পৰিয়ালটোৰ প্ৰধান উপাৰ্জনৰ উৎস আপুনিয়ে গতিকে পৰিয়ালটোও চোৱা চিতা কৰিব লাগিব আৰু ইমান ব্যস্ততাৰ মাজতো আমাৰ অনুষ্ঠানলৈ আহিলে আপোনাৰ মনৰ ভাৱ গম পালোঁ আপোনাৰ সপোনৰ বিষয়েও জানিলোঁ আৰু তাৰ বাবে অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ লগত হোৱা এই কথোপকথন দি আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে অনুষ্ঠানত খুমটাই বহুপথাৰ অঞ্চলৰ এজন প্ৰগতিশীল তথা প্ৰতিষ্ঠিত কৃষক হৰেণ কোঁৱৰৰ সৈতে হোৱা কথোপকথনটি শুনিলে অনুষ্ঠানত এতিয়া শুনক নমী শইকীয়াৰ কণ্ঠৰ লোকগীত
ইমান পৰে শ্ৰোতাসকলে নমী শইকীয়াৰ কণ্ঠৰ লোকগীত শুনিলে। শিল্পীৰ সৈতে বাদ্যযন্ত্ৰ সংগত কৰিলে প্ৰদীপ কুমাৰ দাস, অনুজ অধ্যাপক, ধৰ্মেন্দ্ৰ বসুমতাৰী, ঈশান কাশ্যপ, ভূপেন দত্ত আৰু প্ৰাঞ্জল ভৰদ্বাজে। ইমান পৰে শ্ৰোতাসকলে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী শুনিলে। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা বিশ্বজিৎ দাসৰ আৰু উপস্থাপনত সংগীতা তামুলী দত্ত।